নমস্কাৰ। নতুন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি আমি MCQ HSLC লেভেলৰ মেথমেটিক্সৰ আমি অন্য দুটামান কুৱেশ্যন কৰিবলৈ আমি যত্ন কৰিম। তোমালোকে মন দি চাবা আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে পেন আৰু পেপাৰ লৈ বহি যোৱা যাতে অংকখিনি কৰি যাব পাৰিবা। এতিয়া প্ৰথম প্ৰশ্নটোত আছে the ratio of the volume of two sphere is 8:7 if R and R the radii of the sphere respectively then আমাক সুধিছে R minus R is to R অনুপাতকেইটা সুধিছে আমাক এতিয়া চোৱা দুটা গোলকৰ আয়তনৰ অনুপাত দি আছে এটা 8 এটা 27 এইটো চোৱা ইয়াৰ এই যদি স্পিয়াৰটোৰ যদি ব্যাসাৰ্ধ ৰেডিয়াছ যদি R হয় এইটোৰ আমি ব্যাসাৰ্ধ ল'ম এই স্পিয়াৰটোৰ ব্যাসাৰ্ধ কেপিটেল R হ'ব এতিয়া অনুপাত আয়তনৰ অনুপাত অৰ্থাৎ ভলিউমৰ অনুপাত ভলিউম কিমান দি আছে ভলিউমৰ অনুপাত দি আছে প্ৰথমটো যদি অনুপাত 8 হয় ইছটো কিমান হ'ব দ্বিতীয়টো 27 আমি ভলিউম কেনেকৈ উলিয়াম ভলিউম উলিয়াও সৰুটো R কিউব কৰি আৰু ডাঙৰটো ভলিউম কেনেকৈ উলিয়াম কেপিটেল R কিউব হ'ব আৰু এইকেইটা কাৰ লগত মিলিব 8:27 ৰ লগত মিলিব এই সৰু যিটো স্ফিয়াৰ আছে বা গোলক আছে তাৰ ৰেডিয়াছটো কিমান স্মল r আৰু ডাঙৰটো হৈছে কেপিটেল R এতিয়া আমি যদি এইটো r কিউব ডিভাইডেড বাই কেপিটেল R কিউব কৰিম এপিনে এইটো কি হ'ব 2 কিউব ডিভাইডেড বাই 3 কিউব কৰিব পাৰিম 2 কিউব 8 3 কিউব 27 therefore আমি r is to r capital R কিমান পালো 2 is to 3 স্মল r ৰ মান পালো 2 আৰু কেপিটেল R ৰ মান পালো 3 এতিয়া আমাক সুধিছে therefore আমি r ৰ মান কিমান পালো 2 পাম আৰু কেপিটেল R ৰ মান কিমান পাম 3 পাম এতিয়া আমাক সুধিছে কেপিটেল R minus R is to small r হ'বনে এতিয়া আমি এইটো ৰেচিঅ'হে 2:3 is the only ratio আমি ইয়াৰ r ৰ মানে আমি সৰু স্পিয়াৰটোৰ ব্যাসাৰ্ধ 2k বুলি ধৰি ল'ব পাওঁ আৰু ইটো 3k বুলি আমি ধৰি ল'ব পাওঁ এতিয়া কেপিটেল R টো কিমান আছে কেপিটেল R দিছে 3k মাইনাছ স্মল r দিছে 2k is to এই স্মল r ৰ ভ্যালু কিমান পাম 2k এতিয়া 3k পৰা 2k গলে থাকিব only k আৰু 2k এটো 2k থাকিব এটো k কে যদি ক্যান্সেল কৰি দিও কি থাকিব 1:2 1:2 is the final answer কি হ'ব অপচন A is correct next question to সুধিছে what is the scale factor for a triangle to be a congruent to the given triangle মানে এটা ত্ৰিভুজ অন্য এটা ত্ৰিভুজৰ সৈতে যদি হৰবহম মানে কি সমান হবলৈ হলে স্কেল ফেক্টৰ দুটা ট্ৰায়াঙ্গল সমান হয় যদি এটো যদি মই 50 সেন্টিমিটাৰ বুলি ধৰো এটো কিমান হ'ব লাগিব 50 সেন্টিমিটাৰ হ'ব লাগিব যদি এই বাহুটোৰ মান যদি মই ইনে ধৰি লৈছো 30 সেন্টিমিটাৰ এডালো কিমান হ'ব লাগিব 30 হ'ব লাগিব অৰ্থাৎ এই মই ধৰি ললো এটা এংগল এই এংগলটো মই ধৰিলো 60 ডিগ্ৰী therefore এই হৰবহম ট্ৰায়াঙ্গলটো বা কংগ্ৰুয়েন্ট ট্ৰায়াঙ্গলটো এইটো এংগলটো কিমান ডিগ্ৰী হ'ব লাগিব 60 ডিগ্ৰী গতিকে ইয়াৰ পৰা ৰেচিঅটো চাচোন 50 ডিভাইডেড বাই 50 সমান কিমান হ'ব 130 ডিভাইডেড বাই 30 সমান কিমান হ'ব 1 ইয়াৰ যদি এংগলটো কাউন্ট কৰো এইটো 60 হলে ইটো ট্ৰায়াঙ্গলৰ এইটো কিমান ডিগ্ৰী হ'ব লাগিব 60 ডিগ্ৰী হ'ব লাগিব গতিকে 60 ডিভাইডেড বাই 60 কিমান হ'ব 1 গতিকে কংগ্ৰুয়েন্ট বা যদি হৰবহম ত্ৰিভুজ হয় তেতিয়াহলে তাহাঁতৰ স্কেল ফেক্টৰ কিমান হ'ব 1 হ'ব বুজি পাইছা 1 হলেহে এটাৰ লগত আনটো সমান হ'ব তাৰ পিছৰ কোৱেশ্চনটো কৈছে ট্ৰায়াঙ্গল PQR ৰ এটো PQR ধৰি ললো PQR ট্ৰায়াঙ্গলটোৰ ST ডাল কাৰ লগত সমান্তৰাল QR ৰ লগত প্যাৰেলাল বা সমান্তৰাল বুলি কৈছে এতিয়া আমাক দি দিছে PS 16 এই PS সমান কিমান 16 mm আৰু PQ সমান 40 mm PQ মানে গোটেইডাল কিমান 40 mm এতিয়া চাচোন এইডোখৰ যদি গোটেইডোখৰ 40 হয় এইডোখৰ যদি 16 হয় এইডোখৰ কিমান হ'ব এতিয়া এইডোখৰ 40 পৰা 16 মাইনাস কৰি দিও কিমান পাম 24 mm হৈ গল এতিয়া আমি জানো নহয় যদি এটা ট্ৰায়াঙ্গলৰ যদি এডাল প্যাৰেলাল
লাইন থাকে আৰু এই লাইনডাল যদি থাৰ্ড লাইনডালৰ লগত পেৰেলেল হয় তেতিয়া কি হ'ব এইডোখৰ ডিভাইডেড বাই এইডোখৰ ইজুকেল কি হ'ব এইডোখৰ ডিভাইডেড বাই এইডোখৰ হ'ব অৰ্থাৎ কি হ'ব পি এছ বাই এছ কিউ সমান পি টি বাই টি আৰ হ'ব এতিয়া আমি মানবোৰ বহাই দিওঁ পি এছৰ মান হ'ব 16 এছ কিউ মান হ'ব 24 পি টিৰ মান হ'ব কিমান আৰু পি টি বাই টি আৰটো আমাক উলিয়াব লাগে এতিয়া আমি ৰেচিঅ'টো এইটো কেঞ্চেল আউট কৰি দিওঁ 8 দুগুণ 16 8 তিনি গুণ 24 কিমান থাকিব এইপিনে 2:3 এইপিনে থাকিব পি টি ইজ টু টি আৰ এতেকে পি টি ইজ টু টি আৰৰ মান কিমান হ'ব 2:3 option A is correct 2:3 next question to চোৱা if the point A square 0 B 0 B square আৰু C 1 1 এই তিনিটা একৰেখীয় বা কোলিনিয়াৰ বুলি কৈছে দেন তলৰ কোনটো অপচন সত্য আমাক সুধিছে আমি চাওঁচোন প্ৰথমতে আমি যদি কোলিনিয়াৰ হয় বা একৰেখীয় হয় এটা বিন্দু দুটা বিন্দু তিনিটা বিন্দু যদি কোলিনিয়াৰ হয় মানে একৰেখীয় এই কোলিনিয়াৰ যদি হয় তেতিয়া ই কোনো ট্ৰায়াঙ্গল ফৰ্ম নকৰিব আৰু যদি ট্ৰায়াঙ্গল ফৰ্ম নকৰে তেতিয়া কোনো এৰিয়া ইয়াত নহব এতিয়া আমি যদি একৰেখীয় হয় আমি কি কৰিম তেতিয়া আমি ত্ৰিভুজৰ কালি বা এৰিয়া অফ দ্য ট্ৰায়াঙ্গল ইজ ইকুৱেল টু কি হয় 0 কৰিম এৰিয়া অফ দ্য ট্ৰায়াঙ্গল কেনেকৈ কৰিলে এৰিয়া কেনেকৈ উলিয়াই হাফ মডুলাছ অফ আমি কি কৰোঁ এতিয়া এইটা লিখি লওঁ a স্কোৱাৰ 0 0 b স্কোৱাৰ তাৰপিছত 3 নম্বৰ বিন্দুটো আছিলে 1 1 আৰু প্ৰথমটো লাষ্টত a স্কোৱাৰ 0 এতিয়া আমি কি কৰোঁ কৰস্পণ্ড কৰোঁ a স্কোৱাৰ ইনটু b স্কোৱাৰ কি হ'ব a স্কোৱাৰ b স্কোৱাৰ মাইনাছ 0 ইনটু 0 কৰিলে কিমান হ'ব 0 প্লাছ এটা নেক্সট গিটা যাওঁ 0 ইনটু 1 0 মাইনাছ b স্কোৱাৰ ইনটু 1 কি হ'ব b স্কোৱাৰ প্লাছ 1 ইনটু 0 0 মাইনাছ a স্কোৱাৰ ইনটু 1 a স্কোৱাৰ হ'ব ইজুকেলটো আমি কি কৰিম ইজুকেলটো আমি 0 কৰিম এতিয়া হাফটো ইপিনে 0 পিনে 0 হ'লে 0 হৈ যাব থাকিব কি a স্কোৱাৰ b স্কোৱাৰ এটা 0 গুচি গ'ল এইটো 0 গুচি গ'ল মাইনাছ b স্কোৱাৰ মাইনাছ a স্কোৱাৰ ইজুকেলটো কি হ'ল 0 আমি এইপিনে যদি a স্কোৱাৰ b স্কোৱাৰটো ৰাখি দিওঁ এইপিনে কি হ'ব a স্কোৱাৰ প্লাছ b স্কোৱাৰ গুচি যাব এইটোত মাইনাছ a স্কোৱাৰ আছিলে এইপিনে গ'লে প্লাছ a স্কোৱাৰ এইপিনে b স্কোৱাৰ আছিলে মাইনাছ এইপিনে গ'লে প্লাছ b স্কোৱাৰ এতিয়া আমি গোটেইকেইটাকে a স্কোৱাৰ প্লাছ a স্কোৱাৰ b স্কোৱাৰ ডিভাইড কৰোঁ a স্কোৱাৰ b স্কোৱাৰ ইয়াকো কি হ'ব a স্কোৱাৰ b স্কোৱাৰ এইপিনে কৰিলে ইয়াকো কৰিব লাগিব a স্কোৱাৰ b স্কোৱাৰ ইয়াকো কৰিব লাগিব a স্কোৱাৰ b স্কোৱাৰ এইকেইটা কেঞ্চেল কৰি থাকিব 1 এইপিনে a স্কোৱাৰ কেঞ্চেল যাব এইপিনে b স্কোৱাৰ কেঞ্চেল যাব থাকিব কি এইপিনে 1 থাকিব এইপিনে 1 বাই b স্কোৱাৰ আৰু এইপিনে থাকিব 1 বাই a স্কোৱাৰ অৰ্থাৎ কি হ'ব আমি ফাইনেল এনসাৰটো 1 বাই a স্কোৱাৰ প্লাছ 1 বাই b square is equal to 1 is the final answer. Kuntu option A is correct. Pisho question to question the pair of equation y is equal to 0 and y is equal to minus 7 has given solution. Dash solution. Keda solution ase udise. Prothom ami edal leke lo. Edal y axis aru edal x axis. Hobo. Etia ami prothom equation to koise y is equal to 0. Y is equal to 0 hole line dal ki hobo y is equal to 0 মানে x সমান কিবা এটা বহাই দিছো x ৰ জায়গাত 3 y ৰ জায়গাত 0 4 0 y মানটো কিমান 0 y is equal to 0 গতিকে 30 ক'ত বহিব 30 40 ক'ত বহিব 40 এডাল বহিব গতিকে y is equal to 0 ৰ ৰেখাডাল কোনডাল বা লাইনডাল কোনডাল এইডাল x লাইনডাল আৰু y is equal to কি কৈছে y is equal to -7 কৈছে y is equal to -7 হলে কি হ'ব 3 -7 4 -7 এনেকৈ লিখিব পাৰিনে তাৰপিছত -2 -7 হ'ব গতিকে এইটো যদি আমি ইয়াত বহাওঁ 3 -7 1 2 1 2 3 -7 1 2 3 4 5 6 7 -7 এইডোখৰত হ'ব তাৰপিছত 4 -7 এই 4 -7 এইডোখৰত হ'ব -2 -7 -2 -7 এইডোখৰত হ'ব লাইনডাল কি হ'ব এইপিনে যাব হ'ব এডাল লাইন এডাল গ'ল এডাল লাইন এইপিনে গ'ল অৰ্থাৎ দুইটা লাইন কি হ'ল প্যাৰেলাল হ'ল গতিকে y is equal to 0 আৰু y is equal to -7 is a both are parallel আৰু প্যাৰেলাল বা সমান্তৰাল ৰেখাৰ কোনো সমাধান নাথাকে গতিকে অপচন কি হ'ব ডি ইজ কাৰেক্ট পিছৰ কোৱেশ্চনটো কৈছে
লেট ধৰা হ'ল পিৰ মান এইটো দিছে, পিৰ মান এইটো দিছে, কিউৰ মান দিছে এক্স কিউব ৱাই টু দি পাৱাৰ এম জেড স্কোৱাৰ এইটো দিছে। এতিয়া আমাক কৈছে যে তাৰ এলচিএম অফ পি কিউ, এলচিএম অফ পি কিউ মানে লসাগু, পি কিউ লসাগু কিমান এক্স কিউব ৱাই টু দি পাৱাৰ 4 জেড কিউব। তেন্তে টুৱাইচ এম আৰু থাইচ এমৰ মান নিৰ্ণয় কৰিবলৈ কৈছে। এতিয়া আমি চাওঁ প্ৰথম ইয়াত যদি আমি এলচিএম উলিয়াব ওলাওঁ, লসাগু বা এলচিএম দেই, এলচিএম বা পি কিউ উলিয়াম কিমান, আমি কেনেকৈ উলিয়াম, এই এক্স স্কোৱাৰ আৰু এক্স কিউব এই দুটাৰ ভিতৰত ডাঙৰ কোনটো, এক্স কিউব, আমি এক্স কিউব ল'ম। ৱাই কিউব আৰু ৱাই টু দি পাৱাৰ এমৰ ভিতৰত ডাঙৰ ধৰি ল'লো ৱাই টু দি পাৱাৰ এম বুলিয়ে ধৰি লৈছোঁ, ৱাই টু দি পাৱাৰ এম। তাৰপিছত জেড টু দি পাৱাৰ এন আৰু জেড স্কোৱাৰ ভিতৰত ডাঙৰ কোনটো ধৰি ল'লো জেড টু দি পাৱাৰ এম, এন, কিয়নো আমাক এনৰ ভেলুটো উলিয়াব লাগে, আমি জেড স্কোৱাৰ ল'লেতো নহ'ব, গতিকে আমি কি ল'ম জেড টু দি পাৱাৰ এন। এতিয়া এলচিএম অফ পি কিউ আমাক দিয়া আছে ন, এলচিএম অফ পি কিউ এইটো দিয়া আছে, কি হ'ব এক্স কিউব ৱাই টু দি পাৱাৰ 4 জেড কিউব, আৰু এই চাইডে আমি কি পাইছোঁ এক্স কিউব ৱাই টু দি পাৱাৰ এম জেড টু দি পাৱাৰ এম, এক্স কিউব দুই পিনে কেঞ্চেল গ'ল, ৱাই টু দি পাৱাৰ 4 আৰু এইপিনে ৱাই টু দি পাৱাৰ এম, গতিকে ৱাই মান এমৰ মান কি 4, জেডৰ ইয়াত কিউ আছে, জেডৰ ইয়াত এন আছে, গতিকে এনৰ মান কিমান হ'ব 3। এতিয়া আমি ইয়াত বহাই দিওঁ টুৱাইচ এম প্লাছ 3 এনত বহাই দিওঁ, 2 ইনটু এমৰ মান কিমান 4, 2 ইনটু 4 প্লাছ 3 ইনটু এনৰ মান কিমান 3, গতিকে 2 4 গুণ 8, 3 3 গুণ 9, 9 8 17। এনচাৰ বি ইজ কাৰেক্ট। বুজি পাইছা? তাৰ পিছৰ কুৱেশ্যনটো কৈছে দ্য ডিজিট ইন দ্য ইউনিট প্লেচ ইন দ্য কিউব 49 ইজ, মানে 49ৰ ঘনৰ এককৰ স্থানাংকটো কি, মানে যদি আমি 49ৰ ঘনৰ মানে কিউব কৰোঁ, কিউব মানে কি 49 ইনটু 49 ইনটু 49 ইনটু কৰিলে এককৰ স্থানত বা ইউনিট ডিজিটত কি থাকিব আমাক সুধিছে, আমি জাষ্ট আমি এই তিনিটা ইনটু কৰিলে হৈ যাব। চাওঁচোন 9 ইনটু 9 কিমান হ'ব 81, তাৰ লগত যদি 9 ইনটু কৰোঁ কিমান হ'ব 9 1 যা 9, বাকীবোৰ কৈ থবলৈ দৰকাৰ নাই, গতিকে ইউনিট ডিজিটত কিমান হ'ব 9, অপশ্যন নাই, এনচাৰ 9 হ'ব দেই, ইয়াত কোনো অপশ্যন এটা অপশ্যন শুদ্ধ নহয়। তাৰ পিছৰ কুৱেশ্যনটো কৈছে ইফ যদি ৰুট অভাৰ 15625 ইজিকেল টু 125 হয় তেন্তে এইটো চল্ভ কৰিবলৈ কৈছে। এতিয়া চাওঁচোন প্ৰথম এইটো আমি লিখি লওঁ, এতিয়া চোৱা ৰুট অভাৰ 15625ৰ মান দিয়া আছে 125 প্লাছ ইয়াত চোৱাচোন পইণ্টৰ পিছত কেইটা ডিজিট আছে, দুটা ডিজিট, গতিকে আমাৰ কিমান হ'ব 125, পইণ্টৰ পিছত যদি দুটা ডিজিট থাকে আমি পইণ্টৰ পিছত জাষ্ট এটা ডিজিট দিম। ইয়াৰ পিছত চোৱাচোন ইয়াত 15625 কি আছে, পইণ্টৰ পিছত ডিজিট আছে 4টা, গতিকে আমি স্কোৱাৰ ৰুট কৰিলে আমি কি দিম পইণ্টৰ পিছত দুটা ডিজিট থাকিম, ইয়াত যদি 4টা থাকে ইয়াত দুটা আহিব, ইয়াত যদি দুটা থাকে ইয়াত জাষ্ট এটা আহিব, হ'ব। এতিয়া আমি এইকেইটা প্লাছ কৰিম 125.0031 কি হ'ব 138.75, অপশ্যন চি ইজ কাৰেক্ট। তাৰপিছৰ কুৱেশ্যনটো কৈছে হুইচ অফ দ্য ফলোয়িং ৰেচনেল নাম্বাৰছ হেভ টাৰ্মিনেটিং ডেচিমেল, মানে পৰিসমাপ্ত দশমিক বিচ্ছেদি কাৰ কাৰ আছে তলৰকেইটা সুধিছে। এতিয়া আমি পৰিসমাপ্ত চাবলৈ হ'লে আমি এই তলৰটো চাব লাগিব, তলৰ হৰৰটো চাব লাগিব, হ'ল হৰটোত আমি যদি 2 আৰু 5ৰ বাহিৰে 2 আৰু 5ৰ বাহিৰে যদি বেলেগ নাম্বাৰ পাওঁ তেতিয়া সেইটো পৰিসমাপ্ত নহ'ব। এতিয়া আমি চাওঁচোন 2 1 6 2, 2 যাব 2 গুণ 2 0, 2 গুণ 16, 2 যাব 2 3 2 5 গুণ 10, 2 4 গুণ 8, 2 যাব 2 27, 3 যাব 9 বাৰ 3, গতিকে ইয়াত হ'ব 2 কিউব ইনটু 3 কিউব, হ'লনে, এই 3 এটা আহিলে গতিকে ই হ'ব নোৱাৰে, 2 আৰু 5 থাকিব লাগিব, তাৰ বাহিৰে থাকিব নোৱাৰিব বেলেগ সংখ্যা, গতিকে 1 অপশ্যন নহয় যেতিয়া এইটো আমি কাটি দিওঁ আৰু চি অপশ্যনটো হ'ব নোৱাৰে। নেক্সট আমি 2টো চাওঁচোন, 2টো চাওঁ, 2টো আছে 147 হৰত আছে, আমি 2ৰে নাযাব এইটো 3য়ে যাব, 3 4 গুণ 12, 3 গুণ 27, 7 আৰু 7, ইয়াত 2 আৰু 5 আহিলে জানো, 2 আৰু 5 দুইটাই নাই ইয়াত, হ'ব, গতিকে ইও হ'ব নোৱাৰে, যেতিয়া 2 হ'ব নোৱাৰে 2 হ'ব নোৱাৰাটো কেঞ্চেল যাব। এতিয়া 3টো চাওঁ হয়নে নহয়, 3টো চাওঁ 3টোৰ তলত কি আছে 400, আমি কৰি চাওঁ 2 200 400,
2 100 বাৰ যাব, 2 50 বাৰ যাব, 2 25 বাৰ যাব, 5 5 গুণ 25 অৰ্থাৎ 2 to the power 4 into 5 স্কোৱাৰ গতিকে 2 আৰু 5 আছে হ'ব গতিকে ই হ'ব পাৰিব গতিকে আমি 4 নম্বৰটো চেক কৰিব লাগিব 1600 1600 চাওঁচোন 2 ৰে যাব কেইবাৰ 2 য়ে যাব 800 বাৰ 2 য়ে যাব 400 বাৰ 2 into 2 400 মানে এইটো আছিলে ন 400 মানে 2 into 5 2 to the power 4 into 5 স্কোৱাৰ গতিকে আৰু দুটা 2 এক্সট্ৰাকে লগাই দিওঁ ইয়াত বহাই দিওঁ 2 স্কোৱাৰ অৰ্থাৎ 2 to the power 6 into 5 স্কোৱাৰ গতিকে ইয়াতো 2 আৰু 5 ৰ বাহিৰে বাকী কোনো সংখ্যা নাই গতিকে ই হ'ব অপচন কোনটো শুদ্ধ বি অপচনটো সত্য 2 3 আৰু 4 হৈছে দশমিক বিস্তৃতি পৰিসমাপ্ত বা টাৰ্মিনেটিং তাৰপিছত কৈছে হুইচ অফ দ্য ফলোইং ইজ নট এ পাৰফেক্ট স্কোৱাৰ নাম্বাৰ পাৰফেক্ট স্কোৱাৰ নাম্বাৰ মানে যেনে 25 25টো কিমান 5 স্কোৱাৰ হৈছে 36 36টো কিমান 6 স্কোৱাৰ হৈ গ'ল এতিয়া তলৰ কোনটো পাৰফেক্ট স্কোৱাৰ নহয় বুলি কৈছে এইটো কেনেকৈ চেক কৰিব পাৰিবা এইটো আমাৰ চেক কৰিবলৈ হ'লে আমি জানো ন 1 স্কোৱাৰ কিমান 1 2 স্কোৱাৰ কিমান 4 হ'ব আমি বাকীকেইটাও ঠিক তেনেদৰে লিখি ল'লোঁ 3 স্কোৱাৰ 9 4 স্কোৱাৰ 16 5 স্কোৱাৰ 25 6 স্কোৱাৰ 34 49 64 81 100 এতিয়া চোৱাচোন কোনটো বৰ্গ সংখ্যা নহয় বুলি কৈছে এতিয়া চাবা বৰ্গ সংখ্যাৰ লাষ্টৰ ডিজিটটো চাবা ইয়াত চোৱাচোন লাষ্টৰ ডিজিটৰ ক'ৰবাত 2 ওলাই আহিছে জানো ক'ৰবাত 2 আছে নেকি নাই গতিকে এইটো বৰ্গ সংখ্যা নহ'ব বৰ্গ সংখ্যাৰ কেতিয়াও শেষৰ ডিজিটটোত 2 নাথাকিব 9 থাকিবনে বৰ্গ সংখ্যাত yes থাকিব পাৰে দেই এইটো হ'ব বুলি মই কোৱা নাই কিন্তু থাকিব পাৰে 5 থাকিবনে থাকিব পাৰে কাৰণ 25 5 স্কোৱাৰ 25 9 থাকিব পাৰে হয় 1 4 9 6 5 এই ডিজিটকেইটা আৰু 0 এই সংখ্যাকেইটা থাকিব পাৰে 0 থাকিব পাৰে 1 থাকিব পাৰে 2 থাকিব নোৱাৰে 3 থাকিব নোৱাৰে 4 থাকিব পাৰে 5 থাকিব পাৰে 6 থাকিব পাৰে 7 থাকিব নোৱাৰে 8 থাকিব নোৱাৰে 9 থাকিব পাৰিব গতিকে 0 1 4 5 6 আৰু 9 থাকিলে স্কোৱাৰ নাম্বাৰ হ'ব যদি নাথাকে তেতিয়া স্কোৱাৰ নাম্বাৰ The পিছৰ কুৱেশ্যনটোত কৈছে if alpha beta and gamma are the roots zeros of the polynomial px ax plus by plus cx plus d then the value of এইটো মান দিছে হ'ল পিছৰ কুৱেশ্যনটোত দিছে if alpha beta and gamma are the zeros of the polynomial px ax cube b plus bx square plus cx plus d then ইয়াৰ ভেলুটো লাগে মানে এই বহুপদটোৰ তিনিটা জিৰ' দিয়া আছে আলফা বিটা আৰু গামা তেন্তে আমাক কিমান লাগে ইয়াৰ মানটো লাগে আমি জানো যে পলিনমিয়েলটো এ এক্স কিউব প্লাছ বি এক্স স্কুৱেৰ প্লাছ চি এক্স ডি হ'লে আলফা প্লাছ বিটা প্লাছ গামাৰ মান মাইনাছ বি বাই হয় আলফা বিটা বিটা গামা প্লাছ গামা আলফাৰ মান কি চি বাই হয় এনেকৈ এতিয়া আমি এইটো চল্ভ কৰোঁ এতিয়া আমি যদি চল্ভ কৰোঁ এইটো কিমান হ'ব 1 ইনটু 1 1 হ'ব প্ৰথম এই দুটা আমি কৰি লৈছোঁ তাৰপিছত 1 ইনটু বিটা বিটা আলফা ইনটু 1 আলফা আলফা ইনটু বিটা আলফা বিটা আমি দি দিওঁ তাৰ লগত 1 প্লাছ গামা দেই গামা এতিয়া ইয়াৰ লগত এইটো ইনটু কৰোঁ 1 ৰ লগত 1 কৰিলে 1 বিটাৰ লগত 1 কৰিলে বিটা আলফাৰ লগত 1 কৰিলে আলফা আৰু আলফা বিটা হৈ গ'ল প্লাছ গামাৰ লগত 1 কৰিলে কিমান হ'ব গামা প্লাছ বিটা বিটা গামা প্লাছ আলফা গামা প্লাছ আলফা বিটা গামা আলফা বিটা গামা এটা হ'ব তাত চাৰিটা ইয়াত দুটা 6 হ'ব 1 2 3 4 5 6 চৰি 1 2 3 4 1 2 8 হ'ব 1 2 3 4 5 6 7 8 হ'ব এতিয়া আমি কি কৰোঁ 1 প্লাছ ই আলফা বিটা গামা এই তিনিটা একেলগ কৰোঁ আলফা প্লাছ বিটা প্লাছ গামা প্লাছ আলফা বিটা বিটা গামা গামা আলফা আমি কি কৰোঁ আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা একেলগ কৰোঁ আৰু লাষ্টত কি থাকিলে আলফা বিটা গামা থাকিলে কেইটা হ'ল 1 2 3 4 5 6 7 8টা হৈ গ'ল এতিয়া 1ৰ মান 1এই আলফা প্লাছ বিটা প্লাছ গামাৰ মান কিমান মাইনাছ বি বাই প্লাছ আলফা বিটা বিটা গামা গামা আলফা মান কিমান চি বাই প্লাছ আলফা বিটা গামাৰ মান কি আছে মাইনাছ ডি বাই এ এতিয়া আমি যদি এটো এলচিএম লওঁ ইয়াত কি হ'ব 1 মাইনাছ বি চৰি 1 ইনটু এ হ'লে এ হ'ব এ মাইনাছ বি প্লাছ চি মাইনাছ ডি এটা অপশ্যন আছে নে এ মাইনাছ বি প্লাছ চি মাইনাছ ডি a minus b plus c minus d option c is কেনেকৈ তাৰপিছত কুৱেশ্যনটো কৈছে if 3
3/4 is a midpoint of the segment joining K0 and 7, 3/2. মানে এই বিন্দুটো হৈছে আৰু এই বিন্দুটো হৈছে K0 আৰু 7, 3/2 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু। তেতিয়া K ৰ মান লাগে। মানে এটা লাইন আছে, ইয়াৰ দুটা পইণ্ট দিছে, এটা দিছে K0 আৰু আনটো দিছে 7, 3/2 আৰু তাৰ মিড পইণ্ট বা মধ্যবিন্দু কিমান দিছে 3, 3/4। এতিয়া আমাৰ এই K ভেলুটো লাগে। আমি মিড পইণ্ট ফৰ্মুলা কি পাইছিলোঁ? x1 প্লাছ x2 ডিভাইডেড বাই 2, y1 প্লাছ y2 ডিভাইডেড বাই 2। এইটো হৈছে মিড পইণ্ট ফৰ্মুলা। অৰ্থাৎ K প্লাছ 7 ডিভাইডেড বাই 2 কৰিলে আমি কি পাম? A ভেলুটো পাম 3 আৰু 0 প্লাছ 3/2 ডিভাইডেড বাই 2 কৰিলে কিমান পাম? 3/4। আমি কৰি চাওঁ। 3টো এইপিনে ইনটু হৈ যাব। K প্লাছ 7 ইজ ইকুৱেল টু 3 দুগুণ 6। K ইজ ইকুৱেল টু কিমান হ'ব? 6 মাইনাছ 7। 7টো হিচাপে মাইনাছ হৈ যাব। K ভেলু হ'ব -1। K ভেলু কিমান হ'ব? -1। -1 আছেনে? ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটো দিছে, ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা তাচপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল। এজনী ক'লা ৰাণী পোৱাৰ সম্ভাৱিতা কিমান? সুধিছে। টোটেল আমি এতিয়া ক'লা ৰাণী কেইজনী থাকে সেইটো আমি প্ৰথম চাব লাগিব। এতিয়া তোমালোকে চোৱা, পেক অফ কাৰ্ডত টোটেল কাৰ্ড থাকে 52। গতিকে আমি তলত কিমান লিখিম? 52। আৰু ব্লেক কালাৰৰ ৰাণী কিমান থাকে? ব্লেক কালাৰৰ ৰাণী থাকে অনলি দুজনী। এজনী স্কাপন আৰু এজনী চিটনৰ ৰাণী থাকে। গতিকে ওপৰত কিমান আহিব? 2। আমি যদি কেনচেল আউট কৰোঁ, 2 এইটো কিবা যাব? 26। 1/26 ইজ দ্য ৰাইট। নেক্সটটো দিছে মেডিয়ান। মেডিয়ানৰ কুৱেশ্যন দিছে, মানে তলত এই 30, 34, 35, 36, 37, 38, 39 আৰু 40 এইসমূহৰ মেডিয়ানটো যিটো হ'ব, তাৰ পৰা যদি আমি 35টো বাদ দি দিওঁ, তেতিয়া মিডিয়ান কিমান হ'ব? সেই দুটাৰ পাৰ্থক্য বা ডিফাৰেঞ্চটো খুজিছে। প্ৰথম আমি সংখ্যাখিনি মেডিয়ান কিমান চাওঁচোন। ইয়াত কেইটা ডিজিট আছে? নাম্বাৰ আছে 1, 2, 3, 4, 5, 6, 7, 8। গতিকে এনৰ মান কিমান হ'ব? 8। আমি জানো যে এন এটা যুগ্ম সংখ্যা। গতিকে মিডিয়ান কেনেকে উলিয়াই? মিডিয়ান উলিয়াই n/2 n/2 প্লাছ 1 এই টাৰ্মকেইটা যিকেইটা টাৰ্ম হ'ব সেইকেইটা যোগ কৰি আমি তাৰ এভাৰেজটো উলিয়াব লাগিব। মানে এতিয়া n/2 মানে কি চোৱাচোন, 8/2 সমান 4। ফ'ৰ্থ টাৰ্মটো কিমান হ'ব ইয়াত? 1, 2, 3, 4। ফ'ৰ্থ টাৰ্মটো হ'ব 36। তাৰপিছত n/2 প্লাছ 1 হ'লে এইটো মানে 4 পালোঁ প্লাছ 1 সমান ফিফ্থ টাৰ্ম। ইয়াৰ ফিফ্থ টাৰ্মটো কিমান? 1, 2, 3, 4, 5। ফিফ্থ টাৰ্মটো হ'ব 37। এতিয়া আমি মিডিয়ান কেনেকৈ লিখাওঁ? এই দুটা প্লাছ কৰি ডিভাইডেড বাই 2 কৰিম। এইটো 0, 70, 3 ডিভাইডেড বাই 2, 2 3 গুণ 6, 2 6 গুণ 12, 36.5। এতিয়া যদি 35টো বাদ দি দিওঁ, এইটো 35টো যদি বাদ দি দিওঁ, তেতিয়া আমাৰ কেইটা থাকিব? তেতিয়া আমাৰ এনৰ মান হ'ব কিমান? 7। তেতিয়া আমি এনৰ মান হ'ব 7। এতিয়া 7ত কেনেকৈ হ'ব? এইটো হৈছিলে ইভেন নাম্বাৰ, ইভেন বা যুগ্ম সংখ্যা। যুগ্ম সংখ্যা হোৱাৰ কাৰণে n/2 প্লাছ 1 টাৰ্মৰ আমি এভাৰেজ বা গড়টো ল'ব লাগিব। তেতিয়া হ'ব আমি মধ্যমা ল'ব। কিন্তু যদি n to 7 থাকে বা অড নাম্বাৰ হয়, অযুগ্ম সংখ্যা হয়, তেতিয়া আমি কেনেকৈ উলিয়াম? n প্লাছ 1 ডিভাইডেড বাই 2 টাৰ্ম, এই টাৰ্মটোৱে হ'ব কি? আমাৰ মধ্যমা। n/2 প্লাছ 1 মানে কিমান? 7 প্লাছ 1 ডিভাইডেড বাই 2 সমান 4 হ'ব। ফ'ৰ্থ টাৰ্মটোৱে হ'ব 4, মানে ফ'ৰ্থ টাৰ্মটোৱে হ'ব আমাৰ মধ্যমা। ফ'ৰ্থ টাৰ্মটো চাওঁচোন, 1, 2, এইটোতো বাদ দি দিলোঁ, 3, 4। অৰ্থাৎ কিমান থাকিলে? 37। আমি আগত পাইছিলোঁ, এইটো অল্ড বুলি লিখিছোঁ, অল্ডত 36.5। নিউ মিডিয়ান বা নতুন মধ্যমান কিমান পালোঁ? 37। এতিয়া আমাৰ ডিফাৰেঞ্চটো লাগে। 37 মাইনাছ 36.5। ডিফাৰেঞ্চ হ'ব 0.5। শুদ্ধ এনচাৰ চি হ'ব। এতিয়া আমি পিছৰ কুৱেশ্যনটোত যাওঁ। পিছৰ কুৱেশ্যনটোত কি কৈছে? The number of zeros of the polynomial f(x) is equal to x minus 2 whole square plus 4. আমি প্ৰথম
এই পলিনমিয়েলটো বা এই বহুপদটো x - 2 হোল স্কয়াৰ প্লাছ 4 ইয়াত কিমানটা শূন্য আছে আমি ক'বলৈ গৈছে আমি এইটো প্ৰথম ভাঙি লৈছোঁ a - b হোল স্কয়াৰ a - b হোল স্কয়াৰ কি আছিলে a স্কয়াৰ মাইনাছ 2ab প্লাছ b স্কয়াৰ x স্কয়াৰ মাইনাছ 2 ইনটু x ইনটু 2 প্লাছ 2 স্কয়াৰ প্লাছ 4টো আছিলে এইটো 4 x স্কয়াৰ মাইনাছ 2 দুগুণ 4x প্লাছ 2 স্কয়াৰ 4 আৰু এইটো 4 x স্কয়াৰ মাইনাছ 4x প্লাছ 4 4 কিমান হ'ব 8 এতিয়া আমি দেখিলোঁ যে দিছ ইজ এ কোৱাড্ৰেটিক বা দ্বিঘাত সমীকৰণ কিমান পাৱাৰটো কিমান হাইয়েষ্ট পাৱাৰ 2 গতিকে এইটো দ্বিঘাত সমীকৰণ দ্বিঘাত সমীকৰণ দ্বিঘাত সমীকৰণ বা কোৱাড্ৰেটিক ইকুৱেশ্যন গতিকে দ্বিঘাত সমীকৰণত শূন্যৰ সংখ্যা কিমান থাকে শূন্যৰ সংখ্যা থাকে দুটা সেইকাৰণে এটাক কোৱা হয় কোৱাড্ৰেটিক ইকুৱেশ্যন বা দ্বিঘাত ঘাত কিমান 2 ঘাত যিমান বা পাৱাৰ যিমানেই হ'ব সিমানেই শূন্যৰ সংখ্যা হ'ব যেনিবা ইয়াত যেনিবা x³ - 1 = 0 এইটো ত্ৰিঘাত সমীকৰণ ইয়াত হাইয়েষ্ট পাৱাৰ 3 গতিকে ইয়াত শূন্য বা ৰুটছ কিমান থাকিব তিনিটা থাকিব হ'ব তেন্তে আজিলৈ ইমানতেই ধন্যবাদ থাকিল তোমালোকলৈ এনেকুৱা আৰু কিছুমান কুৱেশ্যন তোমালোকক দিয়া হ'ব পৰীক্ষাৰ আগলৈকে তোমালোকে ভালদৰে ঘৰত পঢ়া অধ্যয়ন কৰা ধুনীয়াকৈ অংকবোৰ কৰি যোৱা মেথছৰ লগতে বাকীবিলাক ছাবজেক্টটো ধুনীয়াকৈ পঢ়িবলৈ যত্ন কৰিবা পৰীক্ষাৰ বাবে সকলোকে শুভেচ্ছা থাকিল ধন্যবাদ